নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকক দেখুৱাম আগতীয়া জাতৰ কাৰণে ফুলকবিৰ বীজ কি মই লৈ আহিছোঁ সেইটো মই দেখুৱাবৰ কাৰণে আজি এই ভিডিঅ'টো আপোনালোকৰ ওচৰত লৈ আহিছোঁ। প্ৰথম কথা হ'ল, বৰ্তমান যেহেতু অসমৰ চাৰিওপিনে বানপানী উঠিছে, গতিকে যিবিলাক নামা ঠাই সেই নামা ঠাইবিলাকত এই শাক পাচলি খেতি কৰা অসুবিধা হয়, যিহেতু বানপানী উঠিব পাৰে। গতিকে যিবিলাক ওখ ঠাই য'ত বানপানী হোৱাৰ সম্ভাৱনা নাথাকে, সেই ওখ ঠাইৰ কাৰণে, সেই ওখ মাটিবিলাকৰ কাৰণে আগতীয়াকৈ ফুলকবিৰ বীজ লৈ আহিছোঁ। আৰু বৰ্তমান কৃষকে এই বীজবিলাক ক্ৰয় কৰি আছে। এই বীজসমূহ মই আপোনালোকক দেখুৱাম কি বীজ লৈ আহিছোঁ। এই চাওক, মই আপোনালোকক দেখুৱাই আছোঁ। এই জাতটো হৈছে মনচুন কুইন C6105। ইয়াৰ যিটো ভেৰাইটিটো হ'ল মনচুন কুইন C6105। এইবিলাক হৈছে বৰ্ণশংকৰ জাত, অসমীয়াত কয় বৰ্ণশংকৰ জাত আৰু ইংৰাজীত কয় হাইব্ৰিড জাত। আৰু এটা বীজ আনিছোঁ, সেই বীজটো হৈছে এইটো, মই আপোনালোকক দেখুৱাই আছোঁ। এইটো কয় ধাভাল, এটা ইষ্ট ৱেষ্ট কোম্পানীৰ ধাভাল 04351। এইটোও বৰ্ণশংকৰ জাত, অৰ্থাৎ হাইব্ৰিড জাত। আৰু এটা জাত আনিছোঁ, সেইটো হ'ল এইটো, মই আপোনালোকক দেখুৱাই আছোঁ। এইটো হ'ল পান কোম্পানীৰ ইয়াৰ প্ৰজাতিটো হ'ল পান 1008। এইবিলাক কিন্তু 10 গ্ৰাম কৰি থাকে, এইবিলাকত 10 গ্ৰাম কৰি থাকে। আৰু মই আপোনালোকক এটা বস্তু দেখুৱাওঁ, এই যে বীজটো দেখিছে মনচুন কুইন, এইবিলাকত কিন্তু ইয়াত গুটি কেইটা আছে, ইয়াত বীজ কেইটা আছে জানে? 1500 বীজ আছে। মানে ইয়াৰ গুটি 1500টা গুটি আছে। আৰু এই 1500টা গুটি যে আছে, এটা গুটিৰ দাম 3 টকাতকৈ অলপ বেছি দাম পৰি যায়। গতিকে বহুত দামী বীজ। আৰু এটা মই আপোনালোকক দেখুৱাইছোঁ, আৰু এটা জাত আছে মই দেখুৱাইছোঁ। এইটো চিনজেণ্টা কোম্পানীৰ CFL 1522 ইয়াৰ যিটো প্ৰজাতি, এইবিলাকো বৰ্ণশংকৰ জাত, অৰ্থাৎ হাইব্ৰিড জাত। আৰু এইবিলাকত আছে 10 গ্ৰাম। আৰু ইয়াত গুটি কেইটা আছে? 2000টা গুটি আছে ইয়াত। গতিকে 2000টা গুটি আছে, দাম লিখা আছে 910 টকা। মানে এটা গুটিৰ দাম, আমি যি দামৰ ইয়াত যদিও 910 টকা লিখা আছে, আমাৰ মানে হেৰি আছে, এইটো আমি অলপ কম ৰেট ধৰিব পাৰোঁ। গতিকে পাৰ গুটিত মোটামুটি 3 টকা 3.5 টকা কৰি এটা গুটিৰ দাম পৰে। বহুত দামী গুটি। গতিকে বন্ধুসকল, এই যিবিলাক মই বীজ আপোনালোকক দেখুৱালোঁ বৰ্ণশংকৰ, আপোনালোকে বহুত নিউজত বা বাতৰিত আপোনালোকে পাই থাকে যে এনেকুৱা মেডিচিন আছে য'ত স্প্ৰে কৰি দিলে একেদিনাই কবি ডাঙৰ হৈ যায়। সেইবিলাক ভুল ধাৰণা। কাৰণ কিয়? ইয়াত 2000টা গুটি আছে। এই পেকেটটো 10 গ্ৰাম, ইয়াত 2000টা গুটি আছে। এটা গুটিৰ দাম 3 টকাতকৈ বেছি দাম পৰে। এটা গুটিৰ দাম, অনলি এটা গুটি। গতিকে কিমান মানে ভাল জাতৰ হ'ব পাৰে আপোনালোকে চিন্তা কৰক। গতিকে সেইকাৰণে এই জাতবিলাক একোটা কবিৰ দাম, মানে একোটা কবিৰ ওজন মোটামুটি 1.5 কিলো 2 কিলো পৰ্যন্ত ইয়াৰ ওজন হয়। কিন্তু এই ডাঙৰ কবি আৰু দেখাত ধুনীয়া হোৱাৰ বাবে বহুতে ক'ব খোজে যে এইবিলাক বোধহয় মেডিচিন দি একে ৰাতিৰ ভিতৰত ডাঙৰ কৰে। গতিকে সেইবিলাক হৈছে ভ্ৰান্ত ধাৰণা। গতিকে এইবিলাক হ'ল উন্নত জাত। এইবিলাক উন্নত জাত, আৰু এইবিলাকৰ প্ৰডাকশ্যন বেছি, উৎপাদন বেছি হয়, আৰু আকাৰত ডাঙৰ হয়। গতিকে এইখিনি বীজ মই আনিছোঁ, বৰ্তমান বিক্ৰী হৈ আছে। গতিকে আপোনালোককো যদি মানে কাৰোবাক যদি লাগে, মোৰ লগত যোগাযোগ কৰিব, মই ইয়াৰ পৰা পঠিয়াই দিব পাৰিম। এইখিনিয়ে ক'লোঁ। ধন্যবাদ।